এজন যোগান মন্ত্ৰী ৰঞ্জিত দাস তেখেতে কেৱল কথাৰ ফুলজাৰি মাৰি তেখেতে মন্ত্ৰিত্বৰ বাপ লৈ আছে। যেতিয়া বজাৰত কি হৈছে তেওঁ গম নাপায়। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী আদি কৰি ৰন্ধন গেছ, পেট্ৰলজাত সামগ্ৰী, জীৱনদায়িনী ঔষধকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী অত্যাধিক মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি তুলিছে। গতিকে এইজন যোগান মন্ত্ৰী তেওঁ কেৱল কথাৰ ফুলজাৰি মাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় এজন অদক্ষ যে যোগান মন্ত্ৰী দি থৈছে তাৰ স্পষ্ট প্ৰমাণ আমি পাইছোঁ। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আমি সদৌ লখিমপুৰ ছাত্ৰ সন্থা আজি টাউনৰ মাজমজিয়াত যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰক আৰু এই যিহেতু জনসাধাৰণ আছে জনসাধাৰণৰ মাথা মাৰ উঠা বন্ধ কৰক। এফালে তেওঁলোকে অৰুণোদয় আঁচনি ঘোষণা কৰিছে 1250 টকা, কিন্তু এফালে তেওঁলোকে চিলিণ্ডাৰ মূল্য 1200 টকা, পেট্ৰলৰ মূল্য 100 টকা, জীৱনদায়িনী ঔষধৰ যি মূল্য আছিলে 10 টকা, সেই জীৱনদায়িনী ঔষধৰ মূল্য হ'লগৈ 100 টকা। গতিকে ছাত্ৰ সন্থাই এয়া কেৱল আৰম্ভণি। ইয়াৰ পিছত ছাত্ৰ সন্থাই এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাইজক লগত লৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। তাৰ বাবে কিন্তু যোগান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী দায়ী হ'ব।